আজি আমাৰ চাহ শ্ৰমিক যৌথ সংগ্ৰামী মঞ্চৰ তৰফৰ পৰা সভা অনুষ্ঠিত হয়, য'ত আমাৰ কেইবাটাও ডিচিশ্যন হয়। বিশেষকৈ মূলতঃ আমাৰ যিটো চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা আছিলে, সকলোৱে জানে যে ৩৫১ টকাৰ দাবীত আজিৰ পৰা প্ৰায় ৭-৮ বছৰ ৮ বছৰ আগত অসমত চাহ শ্ৰমিকৰ মাজত এটা তীব্ৰ আন্দোলন হৈছিলে। আৰু যিটো আন্দোলনক কেপিটেল কৰি, এইটো কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে হৈছিলে মোটামুটি ক'ব গ'লে, তো যিটো আন্দোলনক মূলধন কৰি বিজেপি চৰকাৰ ক্ষমতাত আহিছিলে। আৰু আল্টিমেটলি এতিয়া বিজেপি চৰকাৰ 5 বছৰ গ'ল, তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰ হৈ গ'ল। আৰু এতিয়া আল্টিমেটলি দুৰ্ভাগ্যজনক কথা, ধিক্কাৰজনক কথা যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই আন্দোলনটোক কেপিটেল কৰি ক্ষমতালৈ আহিল আৰু টোটেলি এতিয়া এইটো এটা ইগন'ৰ কৰি, নাকচ কৰি তাক একেবাৰে ডাষ্টবিনলৈ দলিয়াই দিলে। এতিয়া ক'বলৈ গ'লে চাহ শ্ৰমিকৰ মজুৰি ইছ্যুটোক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে টোটেলি বিশ্বাসঘাতকতা কৰিলে, সম্পূৰ্ণ মানে অকণো তাত বাকী নাই। আৰু খুব কৌশলেৰে তেওঁ বিশ্বাসঘাতকতা কৰিলে। সেইকাৰণে আমি এতিয়া এই মজুৰি বৃদ্ধিৰ বিষয়টো লৈ আৰু অন্যান্য চাহ শ্ৰমিকৰ ইছ্যু লৈ আমি নতুনকৈ আন্দোলন কৰাৰ কথা ভাবিছোঁ। আৰু আজি আমাৰ প্ৰেছ মিটত আছে গডউইন হেমব্ৰম, আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি, আছে ৰয়েল শ্ৰীম ABC মেছৰ প্ৰেছিডেণ্ট। গতিকে মই তেখেতসকলক এই বিষয়ে বক্তব্য ৰাখিব কৰিছোঁ। আজি আমি চাহ শ্ৰমিক যৌথ সংগ্ৰামী মঞ্চৰ এখন বৈঠকত আজি মিলিত হ'ল আৰু আজি আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। বিশেষকৈ আপোনালোকে জানে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি এটা ডাঙৰ ইছ্যু হয় আৰু এই ইছ্যু আমি বিগত দিনৰ পৰা এই বিষয়টো লৈ পেলাই আমি সংগ্ৰাম কৰি আহি আছোঁ। আৰু চৰকাৰেও বিভিন্ন সময়ত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিম বুলি প্ৰতিশ্ৰুতি আমাক দি আহিছে আৰু এই ইলেকশ্যনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতিটো দিয়ে, তাৰপিছত ভোটটো লোৱাৰ পাছত তেওঁলোকে এই প্ৰতিশ্ৰুতি পাহৰি যায়। আৰু আজিলৈকে অসম চৰকাৰে আমাৰ যি প্ৰাপ্য আছে, চাহ শ্ৰমিকৰ যি প্ৰাপ্য আছে, অধিকাৰ আছে, এই অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখিছে। যি মজুৰি ক্ষেত্ৰত যি মিনিমাম যি ৱেজ আছে, মিনিমাম ৱেজ এক্টৰ মতে মিনিমাম ৱেজ নিৰ্ধাৰিত কৰিব লাগে, নিম্নতম মজুৰি চাহ শ্ৰমিকৰ নিৰ্ধাৰিত কৰিব লাগে। আজিলৈকে চৰকাৰে, অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ মিনিমাম ৱেজ নিৰ্ধাৰিত কৰি দিয়া নাই। তাৰ কাৰণে আমি দাবী জনাই আছোঁ। আৰু লগতে আজিৰ তাৰিখত চাহ শ্ৰমিকৰ পৰিবাৰ যদি জীয়াই থাকিব লাগে, আজিৰ তাৰিখত যি ধৰণে মূল্য বৃদ্ধি হৈছে, এই ক্ষেত্ৰত যদি জীয়াই থাকিব লাগে কিমান তেওঁলোকে প্ৰাপ্য পাব লাগে, এই কথাটো আজি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ কোনো তেওঁলোকে জ্ঞাত নহয় নেকি? তেওঁলোকে একো বিবেচনা নকৰে। তাৰ কাৰণে আমি এই আন্দোলনত তেওঁলোকে আমাৰ শ্ৰমিকসকলে কিমান পাব লাগে ইয়াৰ ওপৰতে আমি দাবী জনাই আছোঁ। লগতে এই গোটেই বিষয়টো যেতিয়া আমি আলোচনা কৰিছোঁ, আগন্তুক আমি অহা আগষ্ট মাহৰ পৰাই আমাৰ কিছু আন্দোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰি যাম। আৰু আমি যেনেকৈ আমাৰ DC অফিচত আমাৰ মেমৰেণ্ডাম দিয়া হ'ব চিফ মিনিষ্টাৰলৈ, লগতে আমাৰ ধৰ্ণা কাৰ্যসূচী আমাৰ লোৱা হ'ব জিলা ভিত্তিত, আমাৰ ষ্টেট ভিত্তিত ধৰ্ণা কাৰ্যসূচী আমি লোৱা হ'ব। আৰু লগতে আমি আজি বিশেষভাৱে চাহ শ্ৰমিকৰ যি এটা অধিকাৰ, সেইটো হ'ল ভূমি অধিকাৰ। এই ভূমি অধিকাৰৰ বিষয় লৈ পেলাই আমাৰ আলোচনা হ'ল আৰু আমি ভূমি অধিকাৰৰ ওপৰতো আগন্তুক সময়ত আমি কাৰ্যসূচী ৰূপায়ণ কৰিম, আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম, যাতে চাহ শ্ৰমিকসকলে ভূমিৰ অধিকাৰ দিব লাগিব। ধন্যবাদ। জইণ্ট একশ্যন কমিটি ফৰ টি ৱৰ্কাৰ্ছ আৰু আজি যৌথ কমিটিৰ মিটিং হৈছে আৰু এই মিটিঙত আমি যথেষ্ট আলাপ আলোচনা হৈছে এই ক্ষেত্ৰত। আৰু বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দি চাহ শ্ৰমিকৰ তেওঁলোকে বহুত কৰা বুলি তেওঁলোকে যে ঢাক ঢোল বজাই আছে, এই ক্ষেত্ৰত বিশদভাৱে আলোচনা হৈছে। আৰু আমি চাবলৈ পাইছোঁ যে এই ক্ষেত্ৰত বিজেপি চৰকাৰ অহাৰ পিছত পৰাই মানে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা নাই। আৰু এতিয়ালৈকে চাহ শ্ৰমিকৰ মজুৰি কিমান হ'ব সেই ক্ষেত্ৰতো তেওঁলোকে কোনো নিৰ্দিষ্ট কোনো এটা সিদ্ধান্ত ল'ব পৰা নাই। সেইকাৰণে আজি আমাৰ যৌথ সংগ্ৰাম সমিতিয়ে আজি আন্দোলনৰ কাৰ্যসূচী এটা লৈছে। আমি 31 জুলাইৰ পৰা
31 জুলাইৰ পৰা ধাৰাবাহিকভাৱে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গাৰ্ডেন স্তৰত DC অফিচ ধৰ্ণা কাৰ্যসূচী আৰু ৰাজ্যিক বেচিকত আমি গুৱাহাটীতো এখন যৌথভাৱে আন্দোলন কাৰ্যসূচী আমি ছেপ্টেম্বৰত লোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু সেই হিচাপে যদি তাৰ ওপৰতো যদি হেৰি নহয় তেওঁলোকে যদি মিনিমাম ৱেজ চাহ শ্ৰমিকক কমেও 550 টকাৰ অধিক যিটো 2018 চনৰ যিটো হেৰি দিছিলে তেওঁলোকে নটিফিকেশ্যন কৰিছিলে হিচাপ কৰিছিলে এই তাৰ ওপৰত ভিত্তি কৰি লৈখিনি আমি মিনিমাম ৱেজটো দিয়াৰ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ যদি নহয় তেতিয়াহ'লে স্বাভাৱিকতে এইটোক লৈখিনি ধাৰাবাহিকভাৱে অহা দিনত আমি আন্দোলন সংগঠিত কৰাৰ কাৰণে বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি এই আন্দোলনটো আমি সংগঠিত কৰা হ'ব আৰু তেওঁলোকে যে ভুৱাকৈ কৈ আছে যে চাহ শ্ৰমিকসকলক বহুত আমি দিছোঁ এইটো একদম সম্পূৰ্ণৰূপে মিছা কথা আজি তাৰিখত চাহ শ্ৰমিকক মজুৰি ইভেন আমাৰ অসমতে 3টা পৰ্যায়ত মজুৰি পাই আছে আমাৰ 250 টকা পাই আছে আমাৰ বৰাক হেৰিত আৰু ব্ৰহ্মপুত্ৰ ভেলী 250 টকা আৰু বৰাক ভেলীত এতিয়াও 18 টকা কম পৰি আছে আৰু ATC গাৰ্ডেন য'ত নেকি আমাৰ আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে তাতো এতিয়ালৈকে 250 টকা মজুৰি নাপায় গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আমি এই মজুৰি আদায় কৰাৰ কাৰণে আৰু লগতে আৰু এটা যে আমাৰ চাহ শ্ৰমিকসকলে ভূমিহীন দেশৰ নাগৰিক হোৱাৰ স্বত্তেও আজি ভূমিহীন নাগৰিক হিচাপে আমি বসবাস আমি কৰি আছোঁ আমি দাবী কৰিছোঁ যাতে চাহ শ্ৰমিকসকলে বাস কৰা ভেটি মাটিৰ পট্টাটো যাতে দিয়াৰ ব্যৱস্থাটো নতুনকৈ আইন প্ৰয়োজন কৰি হ'লেও যাতে এই পট্টাটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিব এইকেইটা দাবীক লৈখিনি অহা দিনত আমাৰ আন্দোলন তীব্ৰতৰ কৰা হ'ব